নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি গংগা নদীখন কৰ পৰা আৰু কেনেদৰে সৃষ্টি হ'ল সেই বিষয়ে জানিম। প্ৰথমে এইখন হৈছে বদ্ৰীনাথৰ ওপৰত থকা শতপতি গ্লেচিয়াৰৰ পৰা এইটো অলকানন্দা নদীখন উৎপত্তি হৈছে আৰু এই নদীখনৰ লগত এইটো হৈছে ধৌলিগংগা নদী। ধৌলিগংগা নদীখন আহি এই ঠাইত অলকানন্দাৰ লগত মিলিত হৈছে আৰু এই ঠাইখনৰ নাম দিয়া হৈছে বিষ্ণুপ্ৰয়াগ। পিছত এইটো হৈছে নন্দাকিনী নদী। নন্দাকিনী নদীখন এই ঠাইত আহি অলকানন্দা নদীৰ লগত মিলিত হৈছে আৰু এই ঠাইখনৰ নাম দিয়া হৈছে নন্দপ্ৰয়াগ। তাৰপিছত এইটো হৈছে পিণ্ডাৰগংগা। পিণ্ডাৰগংগা নদীখন এই ঠাইত আহি অলকানন্দাৰ লগত মিলিত হৈছে আৰু এই ঠাইখনৰ নাম দিয়া হৈছে কৰ্ণপ্ৰয়াগ। তাৰপিছত এইটো হৈছে মন্দাকিনী নদী। মন্দাকিনী নদীখন কেদাৰনাথৰ পৰা উৎপত্তি হৈ এই ঠাইত আহি অলকানন্দা নদীৰ লগত মিলিত হৈছে আৰু এই ঠাইখনৰ নাম দিয়া হৈছে ৰুদ্ৰপ্ৰয়াগ। তাৰপিছত এইটো হৈছে ভাগীৰথী নদী। ভাগীৰথী নদীখন গংগোত্ৰী গ্লেচিয়াৰৰ পৰা উৎপত্তি হৈছে আৰু তাৰপিছত আহি এই ঠাইত আহি অলকানন্দা নদীৰ লগত মিলিত হৈছে আৰু এই ঠাইখনৰ নাম দিয়া হৈছে দেৱপ্ৰয়াগ আৰু ইয়াৰ পৰা এই নদীখনৰ নাম গংগা নদী নামেৰে জনা যায়।